প্ৰত্যাশাৰ বাটত নেপচাই দিছে সফলতাৰ সন্ধান দেশ সেৱাৰ বাবে সাজু ৫ শতাধিক কেডাৰ যুদ্ধই হওক বা ভয়াবহ অগ্নিকাণ্ড যিকোনো জৰুৰীকালীন পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈ আছে ৫ শতাধিক যুৱক যুৱতী আৰ্তজনৰ কাষত থিয় দিবলৈ বদ্ধপৰিকৰ এই সকল সৈনিক ডিব্ৰুগড়ৰ বৰবৰুৱাৰ দৃশ্য এয়া প্ৰখৰ ৰ'দকো নেওচি এনেদৰে যুদ্ধংদেহী তৎপৰতাৰে চলাইছে উদ্ধাৰ অভিযান পাছে এয়া কোনো দুৰ্ঘটনা নহয় এই দৃশ্য হৈছে বিশেষ মক ড্ৰিলৰ জৰুৰীকালীন সেৱাৰ বাবে এইদৰেই কেডাৰসকলক সাজু কৰিছে উত্তৰ পূবৰ প্ৰথমখন ফায়াৰ সাৰ্ভিস একাডেমি নৰ্থ ইষ্ট ফায়াৰ সাৰ্ভিস একাডেমিয়ে তো যিকোনো ইমাৰ্জেঞ্চি সিচুৱেশ্যনত আমাৰ দেশৰ কাৰণে যদি সেৱা আগবঢ়াব লাগে তো মই ভাবো আমাৰ এই কেডাৰখিনি যথেষ্ট এইখিনিত আগবঢ়াব পাৰিব বুলি আশা ৰাখিছোঁ আৰু যি মানুহ ঘটনা হোৱা পাছতে উপলব্ধি হয় কিন্তু ঘটনা নহওক একচুৱেলি উই আৰ ট্ৰাইং টু সেট এ ফায়াৰ ফ্ৰী কমিউনিটি কেনেকৈ ভয়াবহ পৰিস্থিতিৰে মোকাবিলা কৰিব পাৰি তাকেই মক ড্ৰিল যোগে দেখাইছে কেডাৰসকলে উত্তৰ পূবৰ প্ৰথমখন ফায়াৰ সাৰ্ভিস একাডেমিত শিক্ষা লাভৰ বাবে প্ৰতিষ্ঠানখনত ভিৰ কৰিছেহি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে 100% নিযুক্তিৰ স্বপ্নৰে আৰম্ভ হোৱা এই প্ৰতিষ্ঠানখনে হাঁহি বিৰিঙাইছে অজস্ৰজনৰ মুখত বিগত 2017ৰে পৰা এই প্ৰতিষ্ঠানখনৰ কেইবা শতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে সংস্থাপন লাভ কৰিছে NRL, BCPL, অইল আৰু ONGCত নৰ্থ ইষ্টাৰ্ণ ফায়াৰ সাৰ্ভিস একাডেমিখনৰ পৰা প্ৰায় আজি ডেটলৈকে আপোনাৰ 90% ইয়াৰ পাছিং আউট ছাত্ৰ-ছাত্ৰীয়ে চাকৰি পাবলৈ সক্ষম হৈছে সংস্থাপন পাইছে পাছে কি শিকোৱা হয় এই প্ৰতিষ্ঠানত কিমান গুৰুত্ব আছে ফায়াৰ সাৰ্ভিসেছৰ কোনক প্ৰতিষ্ঠানখনৰ বিষয়ববীয়াৰ মুখেৰে এই পাঠ্যক্ৰমটোৰ লগত অধিক যুদ্ধ সদিশৰ কথা ক'লে সেই যুদ্ধ সদিশৰ কথা কাৰণে আমাৰ পাঠ্যক্ৰমত ডিজাস্টাৰ মেনেজমেণ্ট ভয়াবহতা পৰিস্থিতিৰ সন্মুখীন হোৱা আমি পাঠ্যক্ৰমটোত লগাই দিছোঁ তাৰ লগে লগে আমি SDRF আৰু NDFৰ লগতো আমি যোগাযোগ তেওঁলোকে একেবাৰে আসল ইমাৰ্জেঞ্চি তেওঁলোক আগত থাকে আমাৰ গুৱাহাটীতে বহুত চেণ্টাৰ হৈ গ'ল SDRF আৰু NDFৰ লগত আমাৰ এটা যোগাযোগ চলি আছে তেতিয়া তেওঁলোকে যেতিয়া আমাক মাতিব আমাৰ কেণ্ডিডেটবিলাক যোৱাৰ কাৰণে অলপ চেষ্টা চলাম তেতিয়া আমি আশা কৰিছোঁ আৰু কিবা এটা হ'ব এনেদৰেই বিগত প্ৰায় কেইবাবছৰ ধৰি নেপচাই আগবঢ়াই আহিছে সমাজৰ প্ৰতি সেৱা স্বপ্ন সন্ধানী প্ৰতিগৰাকী ৰণুৱাক সমাজৰ সেৱা তথা নিজৰ জীৱন উন্নত কৰিবলৈ নেপচাৰ সৈতে জড়িত কৰিবলৈ আহ্বান জনাইছে নেপচা কৰ্তৃপক্ষই ডিব্ৰুগড়ৰ পৰা হৰেণ সোণোৱালৰ সহযোগত নিউজ ডেস্ক NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা